প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোৰে প্ৰতি শান্তিৰ উত্তম অভিবাদন জনাইছোঁ। সালামুন আলাইকুম তিবতুম মুবাৰাকাতান তাইয়্যিবা। যেহেতু আমি সন্মুখত আল্লাহৰ দ্বাৰা নাজিলকৃত কোৰআন মজিদ আমি তিলাৱত কৰাৰ বাবে আমি আগবাঢ়িছোঁ, ইয়াৰ অনুবাদ তথা চৰ্চাৰ দিশলৈ যেহেতু আমি আগবাঢ়িছোঁ, গতিকে এই ক্ষেত্ৰত আল্লাহে আমাক দিয়া শিক্ষা অনুযায়ী আমি বিতাড়িত শয়তানৰ পৰা আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত আমি আশ্ৰয় বিচাৰি কৈছোঁ, ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুৰুন। প্ৰিয় দৰ্শকবৃন্দ, অতি সামান্য জ্ঞানেৰেও যদি আমি এই কোৰআন মজিদ সন্দৰ্ভত আমি চিন্তা কৰি চাওঁ, তেন্তে নিশ্চিতভাৱে আমি যিসকলে আল্লাহৰ প্ৰতি আমি বিশ্বাস আনিছোঁ, তেওঁলোকে সাধাৰণভাৱেই বুজি পাব যে এই কোৰআন মজিদ আল্লাহ সুবহানাহু ওয়া তাআলাই আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল কৰিছে। তেখেতে এই কথা বতৰাসমূহৰ ওপৰত ইমান আনিছে, বিশ্বাস আনিছে। যেহেতু সূৰা বাকাৰাত আমি পাইছোঁ আমানাৰ ৰাসূলু, বিশ্বাস আনিছে। আল্লাহৰ এই কথা বতৰাসমূহ তেখেতৰ নিজৰ ক্ষেত্ৰত আদেশ নিষেধসমূহ বাস্তৱায়ন কৰিছে আৰু ওহীৰ মাধ্যমত তেখেতৰ প্ৰতি অহা এই কথা বতৰাসমূহ মানুহৰ মাজত প্ৰচাৰ কৰি দিছে। তেখেতৰ ৰিচালতৰ জীৱনৰ এই কামেই আছিল তেখেতৰ এককভাৱে মুখ্য কাম। এই দায়িত্ব তেখেতে নিশ্চিতভাৱে বহন কৰিছে। এতিয়া এই কোৰআন মজিদে আমাক আদেশ দিছে, আতিউল্লাহ ওয়া আতিউৰ ৰাসূল। গতিকে বাৰ্তাবাহকগৰাকীক আমি অনুসৰণ কৰাটো আমাৰ বাবে বাধ্যতামূলক। আৰু এই ক্ষেত্ৰত যেহেতু তেখেতে ইয়াৰ আদেশ নিষেধসমূহ নিজৰ ওপৰত বাস্তৱায়ন কৰিছিল, যেহেতু তেখেতৰ স্বীকাৰোক্তি আছে এই কোৰআন মজিদত যে তেখেতে এই ওহীৰ অনুসৰণ কৰিছিল, আৰু নিশ্চিতভাৱে তেখেতে এই কোৰআন মজিদ মানুহৰ মাজত যেহেতু প্ৰচাৰ কৰিছিল, গতিকে সেইগৰাকী বাৰ্তাবাহকক অনুসৰণ কৰিবৰ বাবে যিসকলক আল্লাহে আমাক সক্ষম কৰিছে, তেখেতসকলৰ প্ৰতি এই দায়িত্ব যে এই কোৰআন আদেশ নিষেধসমূহ আমি আমাৰ ওপৰত বাস্তৱায়ন কৰিব লাগিব, লগে লগে ইয়াক আমি প্ৰচাৰ কৰিব লাগিব। তেতিয়াহে প্ৰকৃত দৃষ্টিভংগীত বাৰ্তাবাহকক আমি অনুসৰণ কৰা বুজাব। ইয়াৰ উপৰিও আল্লাহৰ এই কথা বতৰাসমূহ তেখেতৰ মুখেৰে যিহেতু নিৰ্গত হোৱা কথা, ইয়াত সন্নিৱিষ্ট হৈ থকা প্ৰত্যেকটো আদেশ নিষেধ আমি বাস্তৱায়ন কৰিব লাগিব, যিহেতু আমাৰ বাৰ্তাবাহকে বাস্তৱায়ন কৰিছিল। সেয়েহে ইন ট্ৰু চেন্সত বাৰ্তাবাহকক অনুসৰণ কৰিবলৈ যাওঁতে আল্লাহৰ আয়াত বাস্তৱায়ন কৰা তথা প্ৰচাৰ কৰা ইও এক কিন্তু অন্যতম অনুসৰণৰ ভিতৰত পৰে। সেই চেষ্টাৰে যেহেতু আমি আল্লাহৰ এই বাৰ্তাৰ ধাৰক তথা বাহক হোৱাৰ চেষ্টা কৰিছোঁ, ধাৰক অৰ্থাৎ আল্লাহৰ আদেশ নিষেধসমূহ আমি ধাৰণ কৰিব বিচাৰিছোঁ নিজৰ ওপৰত, আৰু বাহক হ'ব বিচাৰিছোঁ এই আল্লাহৰ বাৰ্তা আমি মানুহৰ মাজলৈ যাতে বহন কৰি লৈ যাব পাৰোঁ। এই ক্ষুদ্ৰ প্ৰচেষ্টাৰে প্ৰকৃততে আমি বিগত এটা বছৰৰ পৰা আল্লাহৰ এই কোৰআন মজিদ আমি আপোনালোকৰ আগত ধাৰাবাহিকভাৱে অনুবাদ চৰ্চাৰ দিশটো আমি আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰি আহিছোঁ। গতিকে এনে এক মহান গুৰুত্বপূৰ্ণ কাম
আমি কৰিবলৈ যোৱাৰ সময়ত নিশ্চিতভাৱে আমি আল্লাহৰ ওচৰত সহায় বিচাৰি আমি সদায় দোৱা কৰি কৈছোঁ, ৰাব্বি ইছৰাহলি ছদৰি ওয়ায়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি রাব্বি জিদনি ইলমান। আমাৰ জ্ঞান এই ক্ষেত্ৰত বৃদ্ধি কৰাৰ বাবে আমি আল্লাহক সদায় আমি প্ৰাৰ্থনা কৰি আহিছোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সকলো দৰ্শকৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই দৰ্শনৰ বাবে, আৰু যিসকলে আমাৰ এই লিংকসমূহ একমাত্ৰ পথৰ লিংক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিছে তেখেতসকলৰ প্ৰতি আমি কৃতজ্ঞ, আৰু নিশ্চিতভাৱে ইনশাআল্লাহ আল্লাহে তেনে লোকসকলক প্ৰত্যেককে উপযুক্ত প্ৰতিদান দিয়ক। এতিয়া কথা হৈছে, আল্লাহে আমাক আগবঢ়াই লৈ গৈ আছে, আমিও গৈ আছোঁ। এই ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত কিন্তু আমাৰ নিজৰ আত্মসমালোচনাৰ প্ৰয়োজন আছে। আয়াত শুনিছোঁ, আয়াত বুজিছোঁ, কিন্তু তাক আদেশসমূহ যদি আমি বাস্তৱায়ন কৰিব নিবিচাৰোঁ, তেন্তে আমাৰ এই প্ৰচেষ্টা কিন্তু একেবাৰে অৰ্থহীন, মূল্যহীন হ'ব সেইদিনাখন। আৰু আল্লাহৰ আয়াত বুজাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই কোৰআন মজিদে কৈছে যে আল্লাহৰ অনুমতি লাগিব, তেতিয়াহে আল্লাহে আমাক এই কোৰআনৰ শিক্ষা দিব। আর ৰহমান আল্লামাল কোৰআন। এই ক্ষেত্ৰত বিভিন্ন চৰ্তসমূহৰ ভিতৰত এক অন্যতম চৰ্ত হৈছে আল্লাহে সেইজনকহে আল্লাহে কোৰআনৰ শিক্ষা দিব যিজনে মিল্লাতে ইব্ৰাহিমক অনুসৰণ কৰিব। যিহেতু ইব্ৰাহিম আলাইহিস সালামৰ যি জীৱন ব্যৱস্থা আছিল, যি মিল্লাত আছিল, ইব্ৰাহিম আলাইহিস সালাম তেখেত সম্পূৰ্ণভাৱে শিৰ্ক মুক্ত আছিল। এই দিশটো কিন্তু আমি বুজাৰ চেষ্টা কৰিব লাগিব আৰু ইয়াক যথেষ্ট প্ৰাধান্য দিব লাগিব। আল্লাহে আমাক তেতিয়াহে এই কোৰআন মজিদ বুজাৰ অনুমতি দিব, তেতিয়াহে মহান আল্লাহে কোৰআন বুজাব, যেতিয়া আমি সম্পূৰ্ণৰূপে শিৰ্ক মুক্ত হ'ব পাৰিম বা চেষ্টা কৰিম। আৰু শিৰ্ক বুলি কোৱাৰ লগে লগে আমি সদায় কৈ আহিছোঁ, একনিষ্ঠভাৱে আমি আল্লাহৰ কথা বতৰাৰ ওপৰত থাকিব লাগিব। আমি আল্লাহক প্ৰমিছ কৰিছোঁ, ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতাৰাস সামাওয়াতি ওয়াল আৰদা হানিফান ওয়া মা আনা মিনাল মুশরিকিন। আমাৰ সম্পূৰ্ণ লক্ষ্য উদ্দেশ্যৰে আমি মুখ ফিৰাইছোঁ, ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতাৰাস সামাওয়াতি ওয়াল আৰদা। যিজনে এই আকাশ মণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰিছে, তেখেতৰ প্ৰতি আমাৰ লক্ষ্য সম্পূৰ্ণভাৱে আমি ফিৰাই লৈছোঁ। হানিফাও, একনিষ্ঠভাৱে, এককভাৱে, ইয়াৰ বাহিৰৰ কাৰো কথা আমি মান্য হিচাপে আমি ল'ব নোৱাৰিম। লগে লগে আল্লাহক আমি কৈছোঁ, ৱামা আনা মিনাল মুশৰিকিন, আৰু মই এনেধৰণৰ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহওঁ। এয়া আমাৰ আল্লাহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি। আল্লাহক আমি এনেধৰণে জনাইছোঁ, সেয়েহে আমি 100% শিৰ্কমুক্ত হ'ব লাগিব। এককভাৱে এই কোৰআনৰ পৰিসীমাৰ বাহিৰত আমি তিল মানুহ কাৰো কথাই দিন ইছলামৰ ক্ষেত্ৰত আমি মান্য হিচাপে ল'ব নোৱাৰিম, যি কথা কোৰআনত নাই। সেয়েহে এই দিশটোৰ প্ৰতি আমি যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। অন্যথা এই কোৰআন মজিদ কেতিয়াও আমাৰ কাণত নুসুমাই, কেতিয়াও আমাৰ বুজত আহিব নিদিয়ে আল্লাহে, কেতিয়াও ইয়াৰ আয়াত আমি দেখা নাপাম। এই দিশবোৰ আমি আহ্বান জনাম প্ৰিয় দৰ্শকবৃন্দ, গুৰুত্ব সহকাৰে আহক আমি পৰকালৰ আশালৈ
এই দিশসমূহক আমি পৃথিৱীত বাচি থকা সময়তে আমি গুৰুত্ব প্ৰদান কৰোঁ। আমাক যুগ যুগ ধৰি আমি কৈ আহি আছোঁ, সদায় কোৰাণৰ পৰা আমাক আঁতৰাই ৰাখিছে। কোৰাণৰ বাহিৰৰ এক শৰীয়তত আমাক এনে ধৰণৰ পকাই ৰাখিছে, য'ৰ পৰা আমি ওলাই অহাটো আমাৰ বাবে সম্ভৱ নহয়। এই দিশটো দৃশ্যমান বুজাৰ চেষ্টা কৰা সকলেহে বুজিব, অন্যথা কাৰণ আল্লাহে ৰছী ঢিলা দি দিম বুলি কৈ আছে। তেওঁলোকে নিজৰ পথটোকেই তেওঁলোকে ভাল দেখি তেওঁলোকে গৈ থাকিব। এই কথাবোৰ আমাৰ নহয়, আল্লাহৰ কোৰাণৰ কথাত উল্লেখ হৈছে। সেয়ে আমি আহ্বান জনাওঁ, আহক আল্লাহৰ কিতাপ বুজাৰ আগতে আমি প্ৰথমতে আমি শিৰ্কমুক্ত হওঁ, তাগুত বৰ্জন কৰোঁ। কোৰাণৰ বাহিৰৰ প্ৰত্যেকটো বিষয়ে, আল্লাহৰ আয়াতত নথকা বিষয় যিসমূহ ইয়াত জাপি দিব বিচৰা হৈছে, প্ৰত্যেকটোৱে প্ৰকৃততে তাগুত। এই তাগুত বৰ্জন কৰিব পাৰিলেহে আল্লাহে আমাক এই কোৰাণ মজিদৰ শিক্ষা দিব ইনশাআল্লাহ। গতিকে আমি আশা ৰাখিম এই দিশসমূহ যাতে আমি প্ৰত্যেকেই গুৰুত্ব সহকাৰে আমাৰ সন্মুখত ৰাখি লৈ আমি কোৰাণ মজিদ আমি বুজাৰ চেষ্টা কৰোঁ। যি কি নহওক, আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত আমাৰ অগণন কৃতজ্ঞতা, যিহেতু আমাৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 338 নং খণ্ডত উপনীত কৰাইছে। আৰু আমাৰ এই 338 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ আন এক অন্যতম সূৰা, 26 নং সূৰা 227টি আয়াত বিশিষ্ট আশ-শুআৰা, দ্য পয়েটছ। গতিকে আহক আমি আৰম্ভ কৰোঁ ইনশাআল্লাহ কোৰাণ মজিদৰ এই 26 নং সূৰাৰ 1 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ত্বাশিন মিম। 3টি বিচ্ছিন্ন আখৰেৰে মহান আল্লাহে কোৰাণ মজিদৰ এই 26 নং সূৰা আশ-শুআৰা আৰম্ভ কৰিছে। ত্বাশিন মিম। তাৰ পাছতে আল্লাহে কৈছে তিলকা আয়াতুল কিতাবিল মুবিন। তিলকা এইবোৰ, অৰ্থাৎ ইতিমধ্যে আমি যিমান অতিক্ৰম কৰিলোঁ বা নিম্ন উল্লেখিত যিবোৰ এতিয়া আহি আছে, দিজ এইবোৰ আয়াতুল কিতাব, এই বিশেষ কিতাপখনৰ বাণী ও বাৰ্তা, আল মুবিন যিসমূহ বাণী আৰু বাৰ্তা একেবাৰে সুস্পষ্ট, ক্লিয়াৰ, বোধগম্য। আমি চৰ্ত পালন কৰি শিৰ্ক মুক্ত হৈ অদৃশ্যৰ প্ৰতি আমাৰ বিশ্বাস দৃঢ় কৰি লৈ যেতিয়াই আমি আগবাঢ়ি যাম এই কোৰাণ মজিদৰ মাজলৈ, আল্লাহে এই আয়াতসমূহ স্পষ্ট কৰি দিব। স্পষ্ট ভাৱেৰে আল্লাহে এই ৱাহি আল্লাহে প্ৰেৰণ কৰিছে, স্পষ্ট কৰি, কোনো ইয়াত অস্পষ্টতা আল্লাহে ৰখা নাই। কিন্তু কোৰাণৰ বাহিৰত যিসকলে প্ৰচলিত শৰীয়ত অনুসৰি চলি আছে, তেওঁলোকৰ বাবে কিন্তু এই কোৰাণৰ প্ৰতিটো আয়াত অস্পষ্ট, তেওঁলোকৰ বাবে বোধগম্য নহয়। সেইবাবেই তেওঁলোকে দাবী কৰি বহিছে যে এই কোৰাণ এককভাৱে বুজাৰ কেতিয়াও সম্ভৱ নহয়, ইয়াক বুজিবৰ বাবে ইয়াৰ সহায়ক গ্ৰন্থ লাগিব, তেতিয়াহে আল্লাহৰ আয়াত আমি বুজিব পাৰিম। তেনে লোকসকলে প্ৰকৃততে আল্লাহৰ কিতাপ, আল্লাহৰ আয়াতক ইমান দুৰ্বল প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে যে এককভাৱে এই কোৰাণ, এই আয়াত কেতিয়াও বুজা সম্ভৱ নহয়। ইয়াক বুজিবৰ বাবে আমাক কোৰাণৰ বাহিৰৰ সহায়ক গ্ৰন্থ লাগিব। গতিকে তেনে লোকসকলে কেতিয়াও এই আয়াত তেনে লোকসকলৰ বাবে কিন্তু সুস্পষ্ট নহয়, যদিও আল্লাহে একেবাৰে মুবিন কৰি এই আয়াতসমূহ দিছে, একেবাৰে
একেবাৰে স্পষ্ট কৰি দিছে। গতিকে ইয়াত কৈছে তিলকা আয়াতুল কিতাবিল মুবিন, এইবোৰ সেই বিশেষ কিতাপৰ বাণী ও বাৰ্তা যিসমূহ একেবাৰে সুস্পষ্ট। তাৰ পাছৰ আয়াতটোত আল্লাহে কৈছে লাআল্লাকা বাখিউন নাফসাকা, বাৰ্তাবাহকক কৈছে যিয়ে এই কোৰাণ মজিদ পাঠ কৰিব বুজিব তেওঁলোকৰ প্ৰতিও এই আয়াতে নিশ্চিতভাৱে এই আয়াতৰ ভিতৰত পৰিব। বিশেষভাৱে ইয়াক বাৰ্তাবাহকক উদ্দেশ্য কৰি কৈছে এইসমূহ একেবাৰে স্পষ্ট আয়াত আল্লাহৰ। এতিয়া তোমাৰ ক্ষেত্ৰত দেখা গৈছে লাআল্লাকা, সম্ভৱত তুমি বাখিউন নাফসাকা, তোমাৰ নিজৰ নফচকে তুমি এতিয়া ধ্বংস কৰি দিবা। কাৰণ আল্লাহ ইয়াকুনু মুমিনিনা, যেহেতু লা ইয়াকুনু সিহঁতে হৈ পৰা নাই, মুমিনুনা বিশ্বাসী হোৱাই নাই, সিহঁতে বিশ্বাসেই নকৰিছে। বাৰ্তাবাহকৰ বাবে বা আল্লাহে যাক কোৰাণ বুজাইছে তেওঁলোকৰ বাবে আমি সদায় কৈ আহিছোঁ এই কোৰাণ মজিদৰ আয়াত একেবাৰে সুস্পষ্ট, কোনো অস্পষ্টতা নাই, কোনো ডিফিকাল্টি নাই। গতিকে আমি সাধাৰণ আল্লাহৰ পাঠকেই আমাৰ বাবে এক ডাঙৰ সাঁথৰ হৈ পৰিছে যে ইমান সাধাৰণ কথা, ইমান স্পষ্ট কথা যিসমূহ আল্লাহে মুকলিকৈ ব্যাখ্যা কৰি দিছে, এই কথাসমূহ ইমান গুণী জ্ঞানী লোকসকলে কিয় বুজি পোৱা নাই? ফ্ৰাষ্ট্ৰেশ্যন আহি যায় কেতিয়াবা, চিন্তা কৰি তাৰ উত্তৰ পোৱা নাযায়। সেই দিশটোৱেই বাৰ্তাবাহকৰ ক্ষেত্ৰত আল্লাহে কৈছে যে সিহঁতে যে ইয়াত বিশ্বাস অনা নাই, তাত তোমাৰ অৱস্থা এনেধৰণৰ হৈছে যেন লাআল্লাকা, সম্ভৱত তুমি বাখিউন নাফসাকা, এতিয়া তোমাৰ নিজৰ নফচকেই তুমি ধ্বংস কৰি দিব ওলাইছা, যিহেতু সিহঁতে বিশ্বাস নানিছে। গতিকে এই আয়াতৰ বাস্তৱতা বুজি পাবৰ বাবে সেইসকল লোকৰ যিসকলে ব্যক্তিগতভাৱে নিজে বুজিবলৈ সক্ষম হৈছে যে আয়াত প্ৰকৃততে স্পষ্ট, ইয়াত কোনো ডিফিকাল্টিজ নাই, সেই লোকসকলেহে প্ৰকৃততে বাৰ্তাবাহকক যে আল্লাহে কৈছে সম্ভৱত তুমি এতিয়া নিজকেই তুমি ধ্বংস কৰি দিব ওলাইছা, এই বাস্তৱতাটো সেইসকল লোকেহে বুজি পাব যিসকল লোকৰ বাবে প্ৰকৃততে আয়াত স্পষ্ট কৰিছে আল্লাহে। অন্যথা ইয়াৰ বাস্তৱতা, এই ফিলিংছ, ইয়াৰ বোধ বুজিবই নোৱাৰিব কি ফ্ৰাষ্ট্ৰেশ্যনৰ কথা আছে। গতিকে আয়াতসমূহ আমি খুব ধীৰ সুস্থিৰে আমি পঢ়াৰ চেষ্টা কৰিব লাগিব। তাৰ পাছত আল্লাহে কৈছে ইন নাছা নুনাজ্জিল আলাইহিম মিনাস সামাই আয়াতান, আল্লাহে কৈছে আমি যদি ইচ্ছা কৰোঁ নুনাজ্জিল আলাইহিম, সিহঁতৰ ওপৰত আমি নাজিল কৰিব পাৰোঁ, মিনাস সামাই, আকাশৰ পৰা, আয়াতান, একেবাৰে স্পষ্ট অলৌকিক নিদৰ্শন, আল্লাহে কৈছে আমি যদি ইচ্ছা কৰোঁ সিহঁতৰ ওপৰত আমি কৰি দিব পাৰোঁ, নাজিল কৰি দিব পাৰোঁ অলৌকিক নিদৰ্শন। যিহেতু তেওঁলোকৰ অবিশ্বাসীসকলৰ সদায় মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি দাবী যে তুমি নিদৰ্শন দেখুওৱা নাই, কিয় নিদৰ্শন দেখুওৱা নাই? গতিকে আল্লাহে কৈছে আমি যদি ইচ্ছা কৰোঁ সিহঁতৰ ওপৰত আকাশৰ পৰা একেবাৰে স্পষ্ট অলৌকিক নিদৰ্শন আমি নাজিল কৰিব পাৰোঁ। আৰু এনে যদি কৰে আল্লাহে ফাজাল্লাত আনাকুহুম লাহা, ফাজাল্লাত, তেতিয়া সিহঁতৰ বেকা হৈ যাব, আনাকুহুম, সিহঁতৰ ডিঙিবোৰ, লাহা, এই অলৌকিক নিদৰ্শন দেখা পায় তেতিয়া সিহঁতৰ ঊৰ্ধ্বমুখী ডিঙি বেকা হৈ সিহঁতৰ নত হৈ যাব, খাদিঈন, আৰু তেতিয়া সিহঁতি বিনয়ী হাম্বুল হৈ যাব। তাৰ পাছত সেই লোকসকলৰ বিষয়ে কৈছে ৱামা ইয়াতিহিম মিন যিকৰি মিৰ ৰাহমানি মুহদাছিন। প্ৰিয় দৰ্শকবৃন্দ,
আমি আহ্বান জনাম আয়াতসমূহ আল্লাহৰ যিহেতু ভাষা, আমি ইয়াক বাৰম্বাৰ পঢ়াৰ চেষ্টা কৰিব লাগিব মূল বাস্তৱতা বুজিবৰ বাবে। ইয়াত আয়াতত আল্লাহে ক'লে, ইয়াৰ আগৰ আয়াতত, যদি আমি ইচ্ছা কৰোঁ সিহঁতৰ ওপৰত একেবাৰে স্পষ্ট আমি নিদৰ্শন আকাশৰ পৰা আমি নাজিল কৰি দিব পাৰোঁ, আৰু তেনে যদি কৰোঁ সিহঁতৰ ঊৰ্ধ্বমুখী ডিঙিবোৰ নত হৈ যাব আৰু সিহঁত হাম্বুল হৈ পৰিব, বিনয়ী হৈ যাব। কিন্তু কৈছে ৱামা ইয়াতিহিম, কিন্তু সিহঁতৰ ওচৰলৈ অহা নাই, মিন জিক্ৰিন, এই পাঠ্যৰ পৰা, আল্লাহে যিসমূহ স্মৰণ কৰিবৰ বাবে যি পাঠ্য দিছে সেই পাঠ্যৰ পৰা সিহঁতৰ ওচৰলৈ অহা নাই, মিনাৰ ৰাহমানী, পৰম কৰোণাময়ৰ ওচৰৰ পৰা, মুহদাছিন, সিহঁতৰ কোনো নতুন বস্তু সিহঁতৰ ওচৰলৈ অহা নাই। এই দিশটো বুজাৰ চেষ্টা কৰিব লাগিব। অবিশ্বাসী লোকসকলৰ বিষয়ে কৈ আহিছে, অবিশ্বাসী লোকসকলে তেওঁলোকৰ নিজা নিজা বনোৱা ধৰ্মীয় শৰীয়তে তেওঁলোকৰ মূৰত সোমাই পেক্ট হৈ আছে। পেক্ট হৈ থকা বাবে সিহঁতৰ ওচৰলৈ পৰম কৰোণাময় তৰফৰ পৰা এই পাঠ্যৰ কোনো নতুন বস্তু সিহঁতৰ ওচৰলৈ নাহিছে। কিয়নো ইল্লা কানু আনহু, যেহেতু সিহঁতে আনহু, আল্লাহৰ এই বাৰ্তাৰ ওপৰত মুৰিদিনা, সিহঁতে মুখ ফিৰাই দিয়ে, ইয়াক গুৰুত্ব নিদিয়ে। তেওঁলোকৰ নিজা বনোৱা চৰিত্ৰই যিহেতু তেওঁলোকক একেবাৰে মেৰিয়াই ধৰিছে, আৰু আল্লাহেও কৈছে এই ক্ষেত্ৰত তেনেধৰণৰ অবিশ্বাসী লোকসকলৰ বাবে আল্লাহে ৰছী ঢিলা কৰি দিব। তেওঁলোকে যিটো ভাবিছে তাকেই সিহঁতে শুদ্ধ বুলি ভাবিব, আৰু শয়তানটো আছেই। শয়তানৰ কামেই তেনে লোকসকলক টানি চুচুৰাই আল্লাহৰ আয়াতৰ পৰা বহুত দূৰলৈ লৈ যাব। গতিকে সেই লোকসকলৰ ওচৰত আল্লাহে কৈছে সিহঁতৰ ওচৰত কৰোণাময়ৰ তৰফৰ পৰা, এই পাঠ্যৰ পৰা কোনো নতুন বস্তুৱে অহা নাই, যিহেতু ইয়াৰ পৰা সিহঁতে মুখেই ঘূৰাই দিছে। আৰু মুখ ঘূৰাই যেতিয়া দিছে তেতিয়া সিহঁতে কেনেধৰণে আল্লাহৰ আয়াত বুজি পাব? সিহঁতে বুজাৰ চেষ্টাই কৰা নাই, মুখ ফিৰাৱা মানুহ তাৰ পৰা। এই দিশটোৱে আল্লাহে ইয়াত কৈছে। আৰু লগে লগে পৰৱৰ্তী আয়াতত কৈছে ফাকাদ কাজ্জাবু, যিহেতু ইতিমধ্যে সিহঁতে কাজ্জাবু, ইতিমধ্যে সিহঁতে অগ্ৰাহ্য প্ৰত্যাখ্যান কৰিছে। ফাসা ইয়াতিহিম, গতিকে নিশ্চিতভাৱে সিহঁতৰ ওচৰলৈ আহিবই, আম্বাহু, যে সিহঁতৰ ওচৰত সিহঁতৰ যি খবৰ আহিব লগা আছে এই দিনটোত সিহঁতৰ ওচৰলৈ খবৰ আহিবই। মা কানু বিহি ইয়াস্তাহজিউন, যেহেতু কি খবৰ আহিব? মা কানু বিহি, এই বিষয়টোক লৈ, আল্লাহৰ কথাক লৈ, আল্লাহৰ ওহীক লৈ, আৰু আল্লাহৰ বাৰ্তাবাহকক লৈ, ইয়াস্তাহজিউনা, সিহঁতে উপহাস কৰিছিল। ইতিমধ্যে আমি পাই আহিছোঁ বাৰ্তাবাহক স্বয়ং জীৱিত অৱস্থাত তেখেতক মানুহে এনেধৰণৰে উপহাস কৰিছিল, এইজনে মানুহক কি আল্লাহে বাৰ্তাবাহক কৰিছে, এনেধৰণৰ উপলুঙা কৰা কথা। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আল্লাহৰ আয়াত যিহেতু একেবাৰে মুবিন হৈ আছে, তাৰ পাছতো ইয়াক উপহাস উপলুঙা মানুহে কৰি আছে। কিন্তু কেনেকে কৰিছে? আল্লাহে ৱাৰাত্তিলিল কুৰআনা তাৰতিলা, ধীৰ সুস্থিৰে আল্লাহে ৰাতি উজাগৰে, আমি পাই আহিছোঁ সূৰা মুজাম্মিলত, ইয়াত কৈছে যে গোটেই ৰাতি খন্তেক তুমি জিৰণি লৈ বা তাৰ অৰ্ধাংশ বা তাতকৈ কিছু বেছি তুমি থিয় হৈ, তুমি অনুগত হৈ এই কোরআন মজিদ তুমি ধীর হুস্তিরে তুমি পড়া। গোটেই ৰাতি থিয় হৈ, অৰ্থাৎ টোপনিত নাথাকি উজাগৰে প্ৰকৃততে এই কোরআনক লৈ সৰ্বাত্মক জিহাদ কৰিব গৈ আছে, চেষ্টা কৰিব কৈছে, ধীৰ হুস্তিৰে পঢ়িব। কিন্তু আল্লাহৰ সেই আদেশৰ বাস্তৱতা একেবাৰেই নাই আমাৰ মাজত। কোরআন বুজক বা নুবুজক, ৰমজান মাহ অহাৰ লগে লগে ইয়াক খতম দিব লাগে, খতম দিও ক্ষান্ত নাথাকি ইয়াক বক্সাব লাগিব। মানুহ মৰাৰ লগে লগে গোচল তেখেতৰ ষ্টাৰ্ট হৈছে নে নাই এই কোরআন মজিদক লৈ কণ কণ
আমি দেখি আহিছোঁ ছাত্ৰসকলক লৈ কোৰাণ মজিদ খতম কৰাত লাগি যায়। এইবোৰেই হৈছে প্ৰকৃততে কোৰাণক উপলুঙা কৰা, উপহাস কৰা। আৰু এনে মানসিকতাৰ, এনে চৰিত্ৰৰ লোকসকলক আল্লাহে কেতিয়াও গ্ৰহণ নকৰে। প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ, জীৱিত মানুহৰ কল্যাণৰ বাবে এই কোৰাণ মজিদ আল্লাহে বুজি লাহে লাহে পঢ়াৰ নিৰ্দেশ দিছে, যাতে তেওঁ বুজে, বাস্তৱায়ন কৰে, ইহকাল আৰু পৰকাল কল্যাণময় হয়। এই হৈছে আল্লাহৰ চিম্পল আদেশ। আমিতো কোনোৱেই নামানিছোঁ। বুজো বা নুবুজো সেইটো পিছৰ কথা। আমি পঢ়াৰ কাম পঢ়িছোঁ, বুজা কাম আল্লাহে বুজি ল'ব। মানসিকতা আমাৰ তেনে হৈছে, আমাক ভৰাই দিয়া গৈছে। নুবুজাকে পঢ়িলেও হৰফে প্ৰতি 10 নেকি, আমি চব নেকিৰ পিছত দৌৰি আছো। কিন্তু আল্লাহে কৈছে ধূলি কৰি দিম এইবোৰ। গতিকে এনেধৰণৰ যিসকলে এই কোৰাণ মজিদক লৈ এনে মানসিকতা আজিও লৈ আছে, তেওঁলোকে প্ৰকৃততে এই কোৰাণ মজিদক উপলুঙা কৰি আছে। ইয়াৰ যথাযথ সন্মান তিল মানুহ দিয়া নাই। সেই লোকসকলৰ বিষয়ে আল্লাহে কৈ আছে যে ফাকাদ কাজ্জাবু, ইতিমধ্যে নিশ্চিতভাৱে সিহঁতে অগ্ৰাহ্য কৰিছেই। আমি সূৰা ফুৰকানৰ 25 নং সূৰা 30 নং আয়াতত আমি দেখি আহিলো, বাৰ্তাবাহকে এই ক্ষেত্ৰত ৰোজ কিয়ামতৰ দিনা আপত্তি কৰিব যে নিশ্চিতভাৱে মোৰ কৌমে এই কোৰাণ মজিদক মাজুৰা কৰিছিল, পৰিত্যাজ্য কৰিছিল। ইয়াৰ লগত কোনো বাস্তৱতাৰ সম্পৰ্ক নাছিল। বাস্তৱতা আছিল কোৰাণৰ বাহিৰৰ যি শৰীয়ত যুগ যুগ ধৰি চলি আছে, সেই শৰীয়ততহে প্ৰকৃততে আমাৰ মানুহৰ বাস্তৱতা আছে, কোৰাণত নাই। অৰ্থাৎ কোৰাণক উপলুঙা কৰিছে, উপহাস কৰি আছে। এই দিশটো প্ৰিয় দৰ্শকবৃন্দ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰোঁ। আমি বাৰম্বাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, কোৰাণৰ তথ্যৰ আধাৰত আমি ক'ব বিচৰা বা আমি অনুবাদ কৰা কথা বতৰাবোৰৰ প্ৰকৃততে সত্য হয় নে নহয়, আপোনালোকেও ইয়াৰ বিবেচনা কৰি চাওক। তাৰপিছত আল্লাহে কৈছে আৱালাম ইয়াৰাও, সিহঁতে কি দেখা নাই নেকি? আৱালাম ইয়াৰাও অথবা লাম ইয়াৰাও, সিহঁতে কি দেখা নাই নেকি? ইলাল আৰদি, এই পৃথিৱীখনক সিহঁতে কি দেখা নাই নি? কাম আম্বাতনা ফিহা মিন কুল্লি জাওজিন কাৰীমিন, কাম আম্বাতনা, কিমান আমি সৃষ্টি কৰিছো, ফিহা, এই পৃথিৱীত, মিন কুল্লি জাওজিন কাৰীমিন, কিমান ধৰণৰ বিভিন্ন উৎকৃষ্ট উদ্ভিদ আমি এই পৃথিৱীত সৃষ্টি কৰিছো, সিহঁতে কি দেখা নাই নেকি? লগে লগে কৈছে ইন্না ফি যালিকা আয়াতান, এই যে ইয়াৰ আগৰ আয়াতত আল্লাহে প্ৰশ্ন কৰিছে বা কৈছে, অথবা সিহঁতে কি দেখা নাই নেকি? সিহঁতক যে নিদৰ্শন লাগে, দাবী কৰে, অলৌকিকতাৰ নিদৰ্শন লাগে, এই ভূপৃষ্ঠত যে আল্লাহে কিমান বিভিন্ন ধৰণৰ উৎকৃষ্ট উদ্ভিদবোৰ যে সৃষ্টি কৰিছে, এইবোৰ কি আল্লাহৰ নিদৰ্শন নহয়? কোনে সৃষ্টি কৰিছে? কাৰ সেই ক্ষমতা আছে? এই পৃথিৱীৰ ওপৰত থকা যিমান ভিন্ন উৎকৃষ্ট গছ গছনি, উদ্ভিদ ইত্যাদি আছে, আল্লাহৰ বাহিৰে কাৰ পাৱাৰ আছে ইয়াক সৃষ্টি কৰিবৰ বাবে? কোনোবাই যদি কয় মই সৃষ্টি কৰিছো, কোনজন মানুহে পৃথিৱীৰ বিশ্বাস কৰিব তেওঁৰ কথাক? গতিকে সৃষ্টিৰ একমাত্ৰ আল্লাহ, কৰ্তৃত্ব আল্লাহৰ, আল্লাহৰ বাদে কোনো সৃষ্টি কৰিব নোৱাৰে, এনেধৰণৰ। গতিকে যিহেতু আল্লাহে সৃষ্টি কৰিছে, গতিকে নিদৰ্শন তাতেই আছে। ইহঁতে যে নিদৰ্শনৰ বাবে দাবী কৰি আছে, নিদৰ্শন কিয় সিহঁতে দেখা নাই নেকি? এই পৃথিৱীত যে আমি কিমান ধৰণৰ উৎকৃষ্ট উদ্ভিদ আমি সৃষ্টি কৰিছো, লগে লগে কৈছে ইন্না ফি যালিকা লাআয়াতান, নিশ্চয়
তাৰ মাজত আছে বহুতো নিদৰ্শন। ৱামা কানা আকসাৰুহুম মুমিনিন, কিন্তু কথাটো হৈছে কি, ৱামা কানা আকসাৰুহুম, সিহঁতৰ মাজৰ গৰিষ্ঠ সংখ্যকেই এনে এক অৱস্থাত আছে, মুমিনিন, সিহঁতে বিশ্বাসেই অনা নাই কথা বতৰাবোৰ। আৰু যাৰ বিশ্বাসৰ দৃঢ়তা নাথাকিব, তাৰ কাৰণে ৰাতি আৰু দিনৰ বিৱৰ্তনেই হওক, আকাশৰ পৰা আল্লাহে নাজিল কৰা বৰষুণেই হওক, বতাহেই হওক, বিভিন্ন ধৰণৰ উদ্ভিদবোৰেই হওক, এইবোৰ যে আল্লাহৰ আয়াত হয়, অবিশ্বাসকাৰীসকলে তেওঁলোকে কেতিয়াও ইয়াক আল্লাহৰ নিদৰ্শন হিচাপে কেতিয়াও মানি নলয় বা বুজি পাবলৈও সক্ষম নহয়, কিয়নো তেওঁলোকৰ প্ৰাথমিক চৰ্ত হৈছে তেওঁলোকে বিশ্বাস আনিব লাগিব। তাৰপিছত আয়াতত আল্লাহে কৈছে, ৱা ইন্না ৰাব্বাকা লাহুৱাল আজিজুৰ ৰাহিম, তথাপিও আল্লাহে কৈছে, ৱা ইন্না, আৰু নিশ্চয়, ৰাব্বাকা, তোমাৰ প্ৰতিপালক, লাহুৱা, তেওঁ এনে, আল আজিজ, তেখেত আটাইতকৈ ক্ষমতাবান, আৰু ৰাহিম, লগে লগে কৈছে তেখেত পৰম দয়ালু। আল্লাহৰ গুণগত দিশ দুটা আল্লাহে ইয়াত উল্লেখ কৰিছে। তাৰপিছত আল্লাহে ইতিহাস পুনৰ আৰম্ভ কৰি কৈছে, ৱাইজ নাদা ৰাব্বুকা মূসা, ৱাইজ, আৰু যেতিয়া, নাদা ৰাব্বুকা, তোমাৰ প্ৰতিপালকে মাতিছিল, মূসা, আৰু যেতিয়া তোমাৰ প্ৰতিপালকে মূসাক মাতিছিল, যে তুমি যোৱা, প্ৰতিপালকে মাতিছিল, অৰ্থাৎ বা তুমি আহা, মূসাক তুমি আহা, আল কওমাল জালিমিন, এই অন্যায়কাৰী কিছু মানুহ, কিছু জাতিৰ ওচৰলৈ তুমি যোৱা। যেতিয়া তোমাৰ প্ৰতিপালকে মূসাক আহ্বান কৰি কৈছিল যে তুমি যোৱা, এক অন্যায়কাৰী জালিম কৌমৰ ওচৰলৈ যোৱা। তাৰপিছত সেই অন্যায়কাৰী জাতিটোৰ বিষয়ে পৰৱৰ্তী 11 নং আয়াতত কৈছে, কওমা ফিৰআউনা, ফিৰাউনৰ জাতিৰ ওচৰলৈ যোৱা। আলা ইয়াত্তাকুন, সিহঁতে কি আল্লাহৰ ৰোষক ভয় নকৰিব নেকি? তেওঁলোকে যি কৰি আছে, সিহঁতে কি আল্লাহৰ ৰোষক ভয় নকৰিব নেকি? প্ৰশ্ন কৰিছে, লা ইয়াত্তাকুন, সিহঁতে কি ভয় নকৰিব নেকি? গতিকে তুমি যোৱা, এই অন্যায়কাৰী ফিৰাউনৰ কৌমৰ ওচৰলৈ যোৱা, এই বুলি মুছা আলাইহিছ সালামক নিৰ্দেশ দিলে। কালা, তেতিয়া মুছা আলাইহিছ সালামে কৈছিল, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মই, আখাফু, যে মই ভয় খাইছো, মই ভয় কৰিছো, আন ইউকাজ্জিবুনা, যে সিহঁতে মোক অস্বীকাৰ কৰিব। আল্লাহে যেতিয়া মুছা আলাইহিছ সালামক ফিৰাউনৰ ওচৰলৈ যাবলৈ কৈছিল, অন্যায়কাৰী জাতি, তেতিয়া প্ৰথমতে মুছা আলাইহিছ সালামে আল্লাহক কৈছিল, কালা ৰাব্বি, তেওঁ কৈছিল, হে মোৰ প্ৰতিপালক, ইন্নী, নিশ্চয় মই, আখাফু, মই ভয় খাইছো, আন ইউকাজ্জিবুনা, যে সিহঁতে মোক অস্বীকাৰ কৰিব, মই গ'লে নহ'ব মোৰ দ্বাৰা। কাৰণো উল্লেখ আহিব তাৰ পৰৱৰ্তী আয়াতসমূহত। গতিকে তাৰ পাছত পুনৰ কৈছে, ৱা ইয়াদিকু সাদৰি, আৰু মোৰ অন্তৰ এতিয়া কোচ খাই আহিছে। তুমি যাবলৈ কৈছা, কিন্তু মই প্ৰথমতে কৈছো যে মই ভয় কৰিছো, সিহঁতে মোক গুৰুত্ব নিদিয়ে, মোক সিহঁতে অস্বীকাৰ কৰিব। আৰু ৱা ইয়াদিকু সাদৰি, আৰু মোৰ অন্তৰ কোচ খাই আহিছে, সংকুচিত হৈছে। ৱালা ইয়ানতালিকুল লিসানি, আৰু তেওঁৰ এটা অসুবিধা দাঙি ধৰিছে, ৱালা ইয়ানতালিকু লিসানি, মোৰ জিভা খুব স্পষ্টভাৱে নচলে, অৰ্থাৎ তেখেত খুনা স্বভাৱৰ আছিল, কথা লাগি ধৰে। এই এটা অসুবিধা আল্লাহৰ ওচৰত তেওঁ দাঙি ধৰিছে, তুমি যে মোক ফিৰাউনৰ ওচৰলৈ পঠাইছা,
মোৰ এইকেইটা অসুবিধা। প্ৰথম কথাটো মই ভয় খাইছোঁ যে সিহঁতে মোক অস্বীকাৰ কৰিব, আৰু সেইবাবে মোৰ অন্তৰটো কোচ খাই আহিছে, যিহেতু মোৰ জিভা খুব ভাল ধৰণে নচলে কথা কওঁতে, খুনা স্বভাৱৰ, সেই দিশটো আপত্তি হিচাপে দিছে। গতিকে কৈছে ফা আৰচিল ইলা হাৰুন, এই আপত্তিকেইটা দেখুৱাই আল্লাহ কৈছে ফা আৰচিল, গতিকে তুমি প্ৰেৰণ কৰা ইলা হাৰুন, তুমি হাৰুনক প্ৰেৰণ কৰা, মোৰ অসুবিধা আছে। আৰু কৈছে ৱালাহুম আলাইয়া, আৰু সিহঁতৰ, ৱা লাহুম আৰু সিহঁতৰ, আলাইয়া মোৰ বিৰুদ্ধে, জাম্বুন এটি সিহঁতৰ, মোৰ বিৰুদ্ধে এটি সিহঁতৰ অভিযোগ আছে, এটি মই কৰা এটি পাপ বেয়া কাম এটা সিহঁত প্ৰকৃততে মোৰ বিৰুদ্ধে আছে। ফা আখাফু, গতিকে মই ভয় খাইছোঁ, আই ইয়াক তুলুনি, যে সিহঁতে মোক মাৰি দিব। যিহেতু ৱালাহুম আৰু সিহঁতে, আলাইয়া মোৰ বিৰুদ্ধে, জাম্বিন এটি অপৰাধ, সিহঁতৰ ওচৰত মোৰ বিৰুদ্ধে এটি অপৰাধ আছে। গতিকে মই ভয় কৰিছোঁ যে সিহঁতে মোক হত্যা কৰি দিব, তুমি যে মোক সিহঁতৰ ওচৰলৈ পঠাইছা, মোক হত্যা কৰি দিব। কালা, তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, কাল্লা, নাই, নহয়, কেতিয়াও হ'ব নোৱাৰে। ফাজহাবা, তোমালোক দুয়োজন যোৱা। প্ৰথমতে তেওঁ অসুবিধা দেখুৱাই ভাতৃ হাৰুনক প্ৰেৰণ কৰাৰ কথা কৈছিলে, কিন্তু আল্লাহে একচেপ্ট নকৰি ক'লে যে নহয়, সেইটো কেতিয়াও নহ'ব। ফাজহাবা, তোমালোক দুয়োজন যোৱা, বি আয়াতিনা, আমাৰ স্পষ্ট নিদৰ্শন, আমাৰ বাণী লৈ তোমালোক দুয়োজন যোৱা। আৰু লগে লগে কৈছে ইন্না মাকুম, আল্লাহে কৈ আছে, মন কৰিব যে কৈছে নহয়, তোমালোক দুয়োজন যোৱা, মোৰ নিদৰ্শন লৈ তোমালোক দুয়োজন যোৱা। আৰু লগে লগে কৈছে ইন্না মাকুম, আৰু নিশ্চয় মই তোমালোকৰ লগত থাকিম, মুস্তামিউন, আৰু মই সকলোবোৰ শুনি থাকিম। গতিকে তোমালোকে ভয় নকৰিবা, আল্লাহে কৈছে যে তোমালোকে যোৱা দুয়োজন, তোমালোক দুয়োজন যোৱা। আল্লাহে ইহঁতক অভয় দি কৈছে, প্ৰতিশ্ৰুতি দিছে যে নিশ্চয় মই তোমালোকৰ লগত থাকি চব শুনি থাকিম, কি হৈছে কি নাই। ফাতিয়া ফিৰআউনা, গতিকে তোমালোকে যোৱা ফিৰআউনৰ ওচৰলৈ। ফাকুলা, আৰু গৈ পেলাই তোমালোকে কোৱা, ইন্না ৰাছুলুন ৰাব্বিল আলামিন, গৈ তোমালোকে কোৱা যে ইন্না ৰাছুলু ৰাব্বিল আলামিন, গৈ কোৱা যে নিশ্চয় আমি দূত ৰাব্বিল আলামিন, এই বিশ্বৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ হৈ আমি দূত হিচাপে তোমাৰ ওচৰলৈ আহিছোঁ, অৰ্থাৎ আমি বাৰ্তা লৈ আহিছোঁ তোমাৰ ওচৰলৈ, এই বুলি তোমালোকে কোৱা বুলি আল্লাহে ক'লে। আৰু লগে লগে ক'লে, বাৰ্তাৰ মূল বিষয়টো উল্লেখ কৰি কৈছে আন আৰচিল, ফিৰাউনক কৈ আছে, মুছা আৰু তেওঁৰ ভাতৃয়ে পৰিচয় দিছে যে আমি এই বিশ্বৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা আমি প্ৰকৃততে তেখেতৰ দূত হয়, ৰচুল হয়। আন আৰচিল মা'না, গতিকে আমাৰ সৈতে, আৰচিল প্ৰেৰণ কৰা, পঠিয়াই দিয়া, মা'না আমাৰ সৈতে, বনি ইছৰাইলা, বনি ইছৰাইলৰ কৌমক আমাৰ সৈতে তুমি পঠাই দিয়া। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব লৈছোঁ। ইনশাআল্লাহ প্ৰসংগৰ ধাৰাবাহিকতা আগলৈ যাব, আৰু সেই সংগতি ৰাখি আমি ইনশাআল্লাহ ইয়াৰ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাছূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।